নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ সো যেহেতু তোমালোকৰ কাইলৈ পৰীক্ষা অৰ্থাৎ 15 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ পৰীক্ষা সো ইংৰাজী পৰীক্ষাটো আছে সো গতিকে এসএলসি 2025 ৰ কাৰণে স্যাম্পল কোশ্চেন পেপাৰটো মই লৈ আহিছো যাতে তোমালোকে ইয়াৰ পৰা ৰিভিজনটো ল'ব পাৰা কিয়নো আমি এক্সামৰ আগত এমসিকিউ টাইপৰ যদি হয় আমি এক্সামৰ আগত টেস্ট পেপাৰ জানেকে সলভ কৰিব লাগে নহলে আমি এমসিকিউ জানেকা এপত আমি এমসিকিউ পৰীক্ষা দিও তেনেকে এইবিলাক সলভ কৰিলে তোমালোকে কাইলৈ বহুত উপকৃত হ'বা ঠিক আছে সো ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন কাইলৈ থাকিব পাৰে সো গতি খুবেই গুৰুত্বপূৰ্ণ হ'ব ভিডিওটো তোমালোকে চাই যাওক কি প্ৰশ্ন আছে মই লগতে আনসাৰ খিনিও দি যাম ঠিক আছে সো মই তোমালোকে চাইলে কি লিখা আছে ইংৰাজী 5 মাৰ্ক 27 বুলি লিখা আছে আৰু ফুল মাৰ্ক 90 মাৰ্ক গতি 13 পৰা 26 হ'ব 1 মাৰ্ক বেছি পাব লাগিব হয় ডেসক্ৰিপটিভ টাইপত নহলে এমসিকিউত 1 নম্বৰ বেছি পাব লাগিব ঠিক আছে গতি গ্ৰেস মাৰ্কও দিয়া হয় গতি হেতুলৈ টেনচন নকৰিবা গ্ৰেস মাৰ্ক দিয়ে সব বিলাক সাবজেক্টতে কিন্তু গ্ৰেস মাৰ্ক দিয়ে So, যিকি নহক এসএলসি 2025 আমাক প্ৰথমত দিছে সেকশন এ নম্বৰ কৈছে যে চুজ দা কারেক্ট অপশন ফর দা ফলোইং কোশ্চেনস 1 into 45 45 টা কোশ্চেন আছে এটা 1 নম্বৰ কে যেনেকে 1 নম্বৰ দিছে যে দা ইনসেক্ট হুইচ ফ্লাই ইন বিগ গ্ৰুপস এন্ড ডিস্ট্রয় ক্রপস আর কল্ড গতিকে যিবিলাক পোক পতংগ ডাঙৰ এটা গ্ৰুপত থাকে আৰু ডিস্ট্রয় ক্রপ মানে খেতি শস্যবিলাক ধ্বংস কৰে তা কি কোৱা হয় ওয়ার্ম কোৱা হয় ने लोकटास কোৱা হয় নে ফ্লাইজ কোৱা হয় নে গ্ৰাস হোপাৰ্স কোৱা হয় গতিকে অপশন বি হ'ব লোকটাস এটা আমি যে আমাৰ প্ৰথমটো পাৰ্ট আছে চ্যাপ্টাৰ 1 এই লেটাৰ 2 তাতে উল্লেখ আছে লোকটাসৰ কথা ঠিক আছে এটো ইম্পৰ্টেন্ট দুই নম্বৰ প্ৰশ্ন দিস ট্ৰুলি ৰিজেম্বল নিউ সিলভাৰ কয়েন হোৱাট আৰ দিস গতিকে এটো যেটো কৈছে যে নিউ সিলভাৰ কয়েন এটো কি বুজাইছে এটো এ দিছে ৰেইনড্ৰপস বি দিছে হেলস্ট্ৰমস সি দিছে কৰ্নফিল্ড ডি দিছে followers in the cornfield so গতিকে এটো নিউ সিলভাৰ কয়েন টু ৰেইনড্ৰপস বুজাইছে ঠিক আছে নেক্সট 3 নম্বৰ প্ৰশ্ন লেন্স গ্ৰু ডেস কত মানে লেন্স কি উগাইছিল বা কি শস্য কৰিছিল কৰ্ন নে ৰাইস নে হুইট নে ভেজিটেবল গতিকে আনসাৰ হ'ব কৰ্ন তেওঁ মাকৈ খেতি কৰিছিল ঠিক আছে নেক্সট 6 নম্বৰ এতিয়া আমাক দিছে read the following statements with reference to Nelson Mandela long walk to freedom statement 1 দিছে Nelson Mandela বিষয়ে আমাক দিছে স্টেটমেন্ট 1 দিছে যে Mandela and his African National Congress spent a lifetime fighting against apartheid আৰু 2 নম্বৰ দিছে যে on that lovely autumn day I was accompanied by my wife Janani so গতিকে জি মেন্ডেলা আছিল তেওঁ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছৰ লগত স্পেন্ড কৰিছিল লাইফ টাইম ফাইট কৰিছিল কাৰ লগত যেটো apartheid জি হোয়াইট পিপলৰ লগত ফাইট কৰিছিল গতিকে এটো ট্ৰু হ'ব কিন্তু এটো ফলস হ'ব তেওঁ accompanied by his wife হোৱা নাই জনানি টু হোৱা নাই গতিকে এটো ফলস আছে গতিকে স্টেটমেন্ট 1 is true and statement 2 is false গতিকে অপশন এ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 5 নম্বৰ প্ৰশ্ন যে what realization did Mandela have of his boyhood freedom it is just an illusion গতিকে তেওঁৰ যে ৰিয়েলাইজেশন আছিল মেন্ডেলাৰ এটো বয়হুডত কি কেনেকা ধৰণৰ আছিল তাৰ ইলুজন আছিল নে he was born free নে freedom was meant for kid he had no realization গতিকে কোনটো হ'ব আনসাৰ টো হ'ব অপশন এ it is just an illusion তেওঁ ভাবিছিল যে বয়হুড ফ্ৰীডমটো তেওঁ যেটো ভাবিছিল তেতিয়া তেইটো নাছিলে সৰু কালতে গতিকে এটো এটা ইলুজন হিচাপে আছিল ঠিক আছে ভাবনাহে আছিল 6 নম্বৰ যে what do depth of operation create গতিকে ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো depth of operation কি ক্ৰিয়েট কৰে oppress ne height of the character ne poverty ne lack of freedom গতিকে অপশন বি হ'ব height of the character 7 নম্বৰ যে how do Kyrgyz traditionally pass down their history of valor related to their sons and father so কেনেকে ট্ৰেডিশনালি তেওঁৰ যেটো পূৰ্বপুৰুষৰ কথা হিষ্টৰিক্যালি কেনেকে নতুন লৰা ছোৱালীক বা পূৰ্বপুৰুষক ক'ব বা কয় দিছে thorough written manuscript বি দিছে thorough ceremonial place সি দিছে by oral storytelling ডি দিছে via dance and music so গতিকে by oral storytelling মুখেৰে কৈছিল ঠিক আছে নেক্সট 8 নম্বৰ the name of the river in Kurg is গতিকে কুৰ্গত কি ৰিভাৰৰ কথা উল্লেখ আছে এ আছে কৃষ্ণা বি আছে কালি সি আছে কাবিনী ডি আছে কাবেৰী গতিকে অপশন ডি হ'ব শুদ্ধ কাবেৰী নদীৰ কথা উল্লেখ আছে এতিয়া আমি 9 নম্বৰ প্ৰশ্ন চাম সো 9 নম্বৰ প্ৰশ্ন এটো আছে সো এটো মই কালাৰ প্ৰিন্ট কৰা নাই এই কাৰণে ইয়েলো হোৱা নাই সো গতিকে এটো মই হোৱাইট ব্ল্যাক এন্ড হোৱাইট প্ৰিন্ট কৰিছো 9 নম্বৰ প্ৰশ্ন
যে ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ উইথ ৰেফাৰেন্স টু কুৰ্গ গতিকে কুৰ্গৰ অনুযায়ী ষ্টেটমেণ্ট দিছে যেনেকুৱা ষ্টেটমেণ্ট 1 দ্য ফাৰ্ষ্টলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক আৰু আৰবিক ডিচেণ্ট গতিকে এইটো ট্ৰু হ'ব সঁচা হ'ব তাৰপিছত বি দিছে কুৰ্গী বা ষ্টেটমেণ্টটো কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যনেল অফ হস্পিটালিটি গতিকে দুটা ট্ৰু আছে ক'ত আছে দুটা ট্ৰু both the statement are true গতিকে অপচন সি হৈ যাব ইয়াৰ শুদ্ধ ঠিক আছে নেক্সট 10 নম্বৰ the word beverage means গতিকে beverage মানে কি বুজাইছে এ দিছে nourishing drink বি দিছে healthy soap সি দিছে delicious item ডি দিছে a refreshing drink সো গতিকে beverage মানে আমি যি beverage খাওঁ cold drink যেনেকুৱা কোকা-কোলা পেপসি হেবিলাক হৈছে beverage ঠিক আছে গতিকে এইটো হ'ব a refreshing drink হ'ব অপচন ডি হ'ব নেক্সট 11 নম্বৰ ৰিড অপশন বি হৈ যাব যে স্টেটমেন্ট 2 ইজ ট্ৰু গতিকে এটো ট্ৰু আছে কিন্তু স্টেটমেন্ট 1 ইজ ফলস মানে স্টেটমেন্ট অকমান পলটাই দিছে এই কাৰণে অকমান দিগদাৰ হৈছে ঠিক আছে একো নাই স্টেটমেন্ট 1 টু ফলস হ'ব স্টেটমেন্ট 2 টু ট্ৰু হ'ব ঠিক আছে গতিকে সি অপশনটো নহব নেক্সট 12 নম্বৰ যে টি কাম টু ইউৰোপ ইন গতিকে টি কেতিয়া আহিছিলে ইউৰোপত গতিকে এটো হৈছিল অপশন বি 16th century এটা 13 নম্বৰ প্ৰশ্ন যে হোৱাট ওয়াজ দা মোস্ট ফ্যাসিনেটিং সেন্স অফ ভ্যালি গতিকে ভ্যালি কোনটো ফ্যাসিনেট কৰাইছিলে বেছি ঠিক আছে গতিকে অপশন বি হ'ব দা বাস উইথ নিউ সিট অফ প্যাসেঞ্জার্স এভরি টাইম নেক্সট 14 নম্বৰ হোৱাট ওয়াজ দা টাইমিং অফ দা আফটারনুন ন্যাপ টেকেন বাই ভ্যালিস মাদার সো গতিকে কোনটো টাইম আছিল ঠিক আছে টাইমটো কিমান হৈ যাব এটা বজাৰ পৰা 4টা বজালৈ গতিকে 1 to 4 এটা 15 নম্বৰ দা পয়েট অফ দা পোয়েম এ টাইগার ইন দা জু ইজ গতিকে টাইগার ইন দা জুৰ পয়েট কোন ভেরি ভেরি ইম্পর্টেন্ট প্ৰতিটো পোয়েমৰ পয়েটটো ইম্পর্টেন্ট কিন্তু ঠিক আছে সো গতিকে এটো কোন আছিল নীল নৰিস অপশন সি হ'ব 16 নম্বৰ চকলেট ওয়াজ হার্মফুল ফর আমান্ডা ফর কি হ'ব একনিৰ কাৰণে ভেরি ভেরি ইম্পর্টেন্ট 17 নম্বৰ হোয়াট ইজ দা মিনিং অফ প্লেসিড ইন দা পোয়েম এনিমেল এনিমেলত প্লেসিড শব্দৰ অৰ্থটো কি ঠিক আছে প্লেসিড শব্দৰ অৰ্থ হ'ব পেসফুল ঠিক আছে অপশন সি এটো 17 নম্বৰৰ উত্তৰ এটা 18 নম্বৰ প্ৰশ্ন চুজ দা কারেক্ট অপশন দ্যাট রিপ্রেজেন্ট দা অবজেক্ট দ্যাট ওয়াজ লস্ট বাই দা বয় ইন বল পোয়েম গতিকে বল পোয়েমত কি হেৰাইছিলে obviously option A ball হেৰাইছিলে 19 নম্বৰ all his young days into the harbor where his ball bent which poetic device is to sentence গতিকে কোনটো poetic device ইউজ কৰিছিলে গতিকে এইটো হ'ব SOS smile metaphor হ'ব অপশন সি very very important metaphor 20 নম্বৰ the poet of the ball poem decided not to console the boy because গতিকে console কি কৰিব বিচৰা নাছিলে বয়টোক গতিকে অপশন হ'ব যে it will be no use it will be of no use গতি অপশন ডি হ'ব 21 নম্বৰ from your reading of the tail crested the dragon choose the correct option গতি কি আছিল হেতুত সো গতিকে তাতে কিটেন আছিল কিটেন ব্ল্যাক আছিল মাউস গ্রে আছিল গতি অপশন ডি হ'ব ঠিক আছে নেক্সট 22 নম্বৰ who is the author of the story footprint without feet ts ইলট নে wb ইষ্ট নে জন কিটস নে H.G. Wells গতিকে অপশন ডি হ'ব H.G. Wells গতিকে 22 নম্বৰটো অৰত আছে গতিকে এইটো নোৱাৰিলে তোমালোকে পৰীক্ষাত এনেকৈ এইটো লিখিব পাৰিবা যেনেকুৱা who was playing গতিকে তোমালোকে যদি এইটো লিখি দি আৰু এইটো কৰিব নালাগে ঠিক আছে গতিকে পৰীক্ষাত নেক্সট তোমালোকে 23 লৈকে গুছি যাবা বা নেক্সট প্ৰশ্নলৈ গুছি যাবা আৰু যদি এইটো নোৱাৰা এইটো পাৰিবা গতিকে এনেকুৱা ধৰণৰ থাকিলে তোমালোকৰ সুবিধা হ'ব যে who was playing the role of hack driver গতিকে hack driver ৰোলটো কোনে প্লে কৰি আছিল গতিকে অলিভাৰ লুটকিন অপশন বি হ'ব এটা 23 নম্বৰ which of the following is known as the center of the theater world গতিকে কোনটো center of the theater world আছিল গতিকে দুৰৈ লেন হ'ব আকৌ ইয়াৰ অৰ দিছে এইটো নোৱাৰিলে এইটো কৰিবা যেনেকুৱা দিছে যে with what did Oliver's mother rush after the lawyer গতিকে কিহৰ খহায়ত ৰাশ কৰিছিল অলিভাৰ্স মাদাৰে এ গান এ ষ্টন এ ষ্টিক এ আইৰন ৰড গতিকে কি হ'ব এইটো মোক কমেন্ট বক্সত জনাবা ঠিক আছে তোমালোকে ইমান পঢ়িছা এতিয়া এইটো যদি নাজানা কেনেকৈ হ'ব তেছৰ অৰৰ আনসাৰটো তোমালোকে মোক কমেন্ট বক্সত জনাবা এইটো মই কমেন্টৰ কাৰণে ৰাখি থৈ দিলো নেক্সট 24 নম্বৰ যে গ্ৰিফিন লেফ্ট হিজ মাডি ফুটপ্ৰিন্টস অন দা ষ্টেপ অফ এ হাউস ইন দা মিডল অফ গতিকে মাডি যেটো কি ৰাখিছিলে ফুটপ্ৰিন্ট ৰাখিছিলে এইটো কত এৰিছিলে সো গতিকে এইটো হ'ব অষ্ট্ৰেলিয়া আইপিং লন্ডন ইন্ডিয়া গতিকে অপশন সি হ'ব লন্ডন ঠিক আছে নেক্সট ইয়াৰ অৰৰ প্ৰশ্ন দিছে যে how much money did the hack driver's wife charge for providing lunch to the liar $1 half a dollar a pound half a pound গতিকে half a dollar দিছিলে অপশন বি এটা নেক্সট 25 নম্বৰটো চাম 25 নম্বৰটো আমাক স্টেটমেন্ট টাইপত দিছে নেক
ফার্স্ট স্টেটমেন্ট মই পঢ়ি দিম তাৰপিছত সেকেন্ডটো পঢ়াই দিম সো স্টেটমেন্ট আমি পঢ়ি দিম এই কোশ্চেন অফ ট্ৰাষ্টৰ পৰা আহিছে স্টেটমেন্ট 1 দিছে যে হৰ্স ডেনবাই ওয়াজ নট এ গুড অনেষ্ট সিটিজেন গতিকে হৰ্স ডেনবাই এজন ভাল মানুহ আৰু অনেষ্ট সিটিজেন নাছিলে গতিকে এটো সঁচা নিমিছা গতিকে এটো ফলস হ'ব নেক্সট 2 নম্বৰ কৈছে যে there were about 15,000 pound worth of jewels in the grand safe so গতিকে কিমান আছিল জুৱেলছ 15,000 pound এটো সঁচা নিমিছা হেতু আমাক খুদিছে so গতিকে এটো কেটো ট্ৰু হ'ব গতিকে এটা ফলস এটা ট্ৰু স্টেটমেন্ট 1 false statement 2 statement 1 false statement 2 হ'ব এটো 2 is true গতি অপশন বি হৈ যাব ইয়াৰ কারেক্ট आंसर ঠিক আছে নেক্সট অৰত দিছে আমাক নেক্সট আমি পজিশন অৰ আমাক আৰু দিছে এটি নহলে এটো ৰিড দা ফলোইং মিডনাইট ভিজিটৰৰ পৰা যে স্টেটমেন্ট 1 দিছে যে অসাবল was for one thing thin so গতি এটি কি হ'ব এটো তেও thin নাছিলে গতি এটো ফলস হ'ব নেক্সট max was cylinder a little less than tall so গতি এটো ট্ৰু হ'ব গতি অপশন স্টেটমেন্ট 1 is false statement 2 is true গতি স্টেটমেন্ট অপশন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 26 টো চাও so Horace was fond of the fond of কি আছিল অপশন এ আছে lock making stealing rare and expensive book আৰু jewel very very important প্ৰশ্ন এইটো কিন্তু গতিকে অপশন সি হ'ব rare and expensive books গতিকে আকৌ অৰ আছে ইয়াৰে অৰ এইটো নহলে এইটো so when did Osabel move to Paris গতিকে পেৰিছ কেতিয়া আহিছিল তা Osabel so গতিকে 20 years ago next 27 নম্বৰ প্ৰশ্ন the horse get angry when anyone discuss honor among dash so গতিকে কি হ'ব among thieves next প্ৰশ্ন how according to Osabel did Max enter the hotel room গতিকে হোটেল ৰুমত কেনেকৈ আহিছিল এনে এইবিলাক অপচন দিছে গতিকে আমি লিখিম by using balcony পৰা আহিছিল গতিকে using balcony 28 নম্বৰ আমাক স্টেটমেন্ট বেস দিছে এনেকুৱা স্টেটমেন্ট 1 যে why did you go to the market আমাক কোশ্চেন কৰিছে এতিয়া স্টেটমেন্ট 2 দিছে যে may god bless you so গতিকে এইটো কি আমি এতিয়া চাও যে কোনটো কি ডিগ্ৰী বুলি খুদিছে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কোনো গ্ৰামাৰৰ পৰা আহিছে সো এইটো প্ৰশ্ন বতে আছে এইটো ইন্টাৰোগেটিভ কত আছে ইয়াত আছে স্টেটমেন্ট 1 ইজ ইন্টাৰোগেটিভ নেক্সট আমাক না জানিলে হ'ব may god bless you এইটো হৈ যাব আমাৰ কি অপাৰেটিভ ঠিক আছে গতিকে এটা জানিলে আমি আনসারটো পাই গলো এতিয়া 29 নম্বৰ today's dash of Shillong is pleasant যে today's weather of Shillong is pleasant হ'ব ঠিক আছে ক্লাইমেট কিছু মানে ভাবে ক্লাইমেট নহব কিয়নো শিলংৰ ওয়েদারটো ইমান চেঞ্জ নহয় ঠিক আছে কিয়নো তাত ঠান্ডা থাকে যদি চেঞ্জ হলে তেতিয়া আমি ক্লাইমেট কলো হয় যদি চেঞ্জ নহয় কাৰণে ঠান্ডা থাকে সেইকাৰণে ওয়েদার today the weather of Shillong is pleasant option C এতিয়া 30 নম্বৰটো চাম নেক্সট 30 নম্বৰ কাৰণে ইয়াত আছে ইফালে আহিছে অপশনটো মিলাই দিব লাগিব দে 30 নম্বৰ দিছে যে he doesn't trust dash friend he has গতিকে গ্ৰামাৰৰ পৰা আহিছে so he doesn't trust dash friends he has গতিকে কি দা ফ্ৰেন্ড গতিকে সকলো ফ্ৰেন্ডছকে তা ট্ৰাস্ট নকৰে 31 নম্বৰ যে আইডেন্টিফাই দা কারেক্ট সেন্টেন্স গতিকে কোনটো আছে কারেক্ট সেন্টেন্স অপশন সি this road lead to the market 32 নম্বৰ প্ৰশ্ন যে কম্বাইন দা সেন্টেন্স গতিকে কম্বাইন কৰিব গৈছে he does well he is nervous at the start গতিকে কি হ'ব অপশন এ ঠিক আছে যে despite being nervous at the start he does well এটা 33 নম্বৰ দিছে the principal presided dash the meeting so গতিকে কোনটো presided over নে by নে off নে to so গতিকে 33 নম্বৰটোৰ উত্তৰ কি হ'ব তোমালোকে মোক কমেন্ট বক্সত জনাবা এ নালাগে কমেন্ট বক্সত জনাবা over ঠিক আছে 34 নম্বৰ could I have a glass of water গতিকে প্ৰশ্ন কৰিছে এতিয়া কৈছে যে underline model use imply গতিকে এটো কি ব্যৱহাৰ কৰিছে compulsion নে possibility নে polite request নে order so গতিকে এটো কি হ'ব নিশ্চয়কৈ এটো কি politely কৈছে যে তুমি দিব পাৰিবা না গতিকে polite request এতিয়া 35 নম্বৰ I have completed the work choose the correct passive voice for the given sentences গতিকে passive voice টো আমাক ওলাব গৈছে এইটো ৰেসপেক্টত যে I have completed the work গতিকে আগৰ মেট্ৰিক পৰীক্ষাত কেনেকুৱা আছিল নিজে বনাই লিখিব লাগিছে এতিয়া কিনে তোমালোকে সব অপচন দিয়া থাকিব গতিকে বহুত ইজি হৈ গৈছে তোমালোকৰ কাৰণে ঠিক আছে so গতিকে I have completed the work গতিকে কি হ'ব the work আগত আহিব গতিকে the work has been completed by me গতিকে অপচন ডি next 36 নম্বৰ প্ৰশ্ন as soon as বা a song was being sung by them choose the correct active voice from the given sentence গতিকে এইটো active voice আমাক নিব কৈছে ঠিক আছে so গতিকে কেনেকৈ নিম আমি a song was being sang by them গতিকে them আছে গতিকে কি হ'ব they আহিব ফাৰ্স্টে they
was আছে আর আহিব গতি they are ইয়াত আছে they are singing a song ঠিক আছে the next প্রশ্ন যে Sima used to earn money বা earn money okay Sima used to earn by dash গতি কি হয় UPS and downs choose the correct option to make meaningful sentence nick of time feeds of start এটো আহিব এটো very important এনে কথা না আহিব কিন্তু গতি এটো হ'ব UPS and downs earn by ups and downs ঠিক আছে মই UPS কি পঢ়িছো ups কি পঢ়া নাই এতিয়া ups পঢ়িছো UPS পঢ়িল মানে UPS থাকিলে তোমালোকৰ ঘৰত ইনভাৰ্টাৰ হেতু UPS ঠিক আছে গতি ups and downs কৰি পেলাই তাও earn কৰে কেতিয়াবা লাভ হয় কেতিয়াবা লোকসান হয় ঠিক আছে গতি সি হ'ব নেক্সট 28 নম্বৰ in the poem Amanda the word drifting means গতি drifting মানে কি বুজাইছে so drifting মানে হ'ব moving fast নে relax নে moving slowly নে calm গতি drifting মানে ইয়াত বুজাইছে moving slowly 38 নম্বৰ উত্তৰ এটা 39 নম্বৰ দিছে যে who are placid self contained calm and peaceful bird নে human being নে animals নে trees গতিকে অপচন সি হ'ব animals খুদ কৈছে আনে এটা ডাইৰেকশন দিছে পেজেছ নে থাকিব গতি এনেকুৱা ধৰণৰ পেজেছ আছে গতি এইটো পেজেছ তোমালোকে মই লখাই দিছো পঢ়িলোৱা এতিয়া ইয়াৰ ওপৰত আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন দিছে 40 নম্বৰটো যে what could Valley do if she stayed in her seat and paid another 30 paise গতিকে 30 paise দিলে কি হলে হয় গতিকে অপচন বি হ'ব return home on the same bus গতিকে ওপৰত পঢ়িলে আনসাৰটো পাই যাবা নেক্সট প্ৰশ্ন 41 নম্বৰ যে why did the bus fare seem like a fortune for Valley কি আছিল কাৰণ অপচন ডি হ'ব she rarely saw that much money মানে ইমান মানি তেও দেখা নাছিল এটা নেক্সট পেজেছ দিছে পেজেছটো মই দেখাই দিও পঢ়ি লও তোমালোকে তাৰ পিছত ইয়াৰ পিছত আমাৰ নেক্সট পেজতে গ্ৰাফ দিছে গ্ৰাফটো এনেকুৱা ধৰণৰ 47 27 13 37 তি আমাক প্ৰশ্ন দিছে এনেকুৱা ধৰণৰ গতি প্ৰশ্নখিনি আমাক উত্তৰ কৰিব লাগিব এইবিলাক পেজেছ কিন্তু তোমালোকৰ পৰীক্ষাত থাকিব দেই গতিকে 42 নম্বৰ which state had the highest percentage of energy consumption from solar energy 2022 গতিকে কোনটো আছে আমি ওপৰত দেখাও এইটো আছে 47 গতিকে ক্যালিফোর্নিয়া অপশন এ ঠিক আছে নেক্সট 43 নম্বৰ যে arrange the states in descending order for their energy solar energy consumption গতিকে হাইয়েস্ট আছে ক্যালিফোর্নিয়া আগত আহিব ঠিক আছে তাৰ পিছত নেক্সট আহিব কি টেক্সাস কত আছে এইটো অপশন ডি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা নেক্সট 44 নম্বৰ যে based on the data provide which statement is true কৈছে যে টেক্সাস consumes more solar energy than Florida গতি ফ্লোরিডাত কৈ টেক্সাস বেছি এটো ভুল হৈ আছে গতি কোনটো সত্য এইটো কৈছে কাৰণ টেক্সাস তো ফ্লোরিডাত কৈ কম হে ইউজ কৰে এটো 37 এটো 27 20 নিউ ইয়র্ক consumes more solar energy than Texas গতি নিউ ইয়র্ক এটো ভুল এটো মিছা ক্যালিফোর্নিয়া consumes more solar energy than Texas গতি এটো ঠিক আছে এটো শুদ্ধ কাৰণ ক্যালিফোর্নিয়া টেক্সাস কৈ বেছি সোলার এনার্জি ইউজ করে এটো 47 এটো 27 এটা ডি নম্বৰ ফ্লোরিডা কনজিউম দা লিস্ট সোলার এনার্জি among the four state গতিকে ফ্লোরিডা নহয় সকলোতকৈ কম নিউ ইয়র্ক হলে ঠিকই আছিল গতিকে এটো নহব অপশন সি হ'ব 44 এটা 45 দিছে based on the data which of the following statement best describe the adoption of solar energy in the above mentioned US state গতিকে কি আছে গতিকে solar energy is equally consumed across all states গতিকে equally নাই কম বেছি আছে California has a significantly higher adoption of solar energy compared to New York গতিকে এটো অপশন এ হৈ যাব শুদ্ধ ঠিক আছে Florida consume least solar energy Texas and California consume the same amount Texas এটো নহব গতিকে এটো হ'ব California to বেছি ইউজ কৰিছে as compared to Florida কৈ এটো 37 এটো 47 10 বেছি গতিকে অপশন 45 অপশন বি হ'ব ঠিক আছে নেক্সট গ্ৰুপ বি স্টার্ট হৈছে তোমালোকে চাই লও কোশ্চেনটো দেখাই দিও তোমালোকে কোনটো কোশ্চেন নোৰা এতিয়া তোমালোকে প্ৰ্যাকটিছ কৰি লোৱা ঠিক আছে এইখিনি কিন্তু ভেৰি ইম্পৰ্টেন্ট এই প্ৰশ্নবিলাক এটো গল নেক্সট 59 এটো আহিলে নেক্সট মই দেখাই আছো স্ক্ৰিনত ক্ৰমিক ভাবে দেখাই আছো ঠিক আছে 16 নম্বৰ প্ৰশ্ন আহিলে এটো নেক্সট আমি দেখাম এটো 63 61 62 63 গতে এইখিনি আছিল শেষ ঠিক আছে বুজি পালা এইখিনি কৰিবা বুলি আশা থাকিলে সো ইয়াত তোমালোকৰ যিখিনি বস্তু দেখুৱাইছে মই আশা কৰো তোমালোকে এইবিলাক পাৰা ঠিক আছে যদি পাৰা তোমালোকৰ প্ৰিপাৰেচন বহুতে ভাল হৈ আছে সো আজিলৈকে আহো বাবে টিকাৰ বেষ্ট অফ লাক কালিৰ পৰীক্ষাৰ কাৰণে অৰ্থাৎ 15 যদি 15 ফেব্ৰুৱাৰীৰ দিনা চাই আছা ৰাতিপুৱা তথাপি তোমালোকৰ আজিৰ পৰীক্ষাৰ কাৰণে বেষ্ট অফ লাক ঠিক আছে সো আজিলৈকে আহো বাবে টিকাৰ ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা দেই